নগাঁৱৰ কৰয়নীত কলংপুৰীয়া বাৰগয়া সমাজৰ দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱৰ আয়োজন প্ৰদৰ্শিত হ'ব ৩৩খন অংকীয়া ভাওনা আৰু কেইবাখনো শিশু নাট ১৪ মাৰ্চত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পূৰ্ণগতিত চলিছে অংকীয়া নাটৰ আখৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কলা-কৃষ্টিৰ চৰ্চা আৰু সংৰক্ষণৰ লগতে নৱৰসেৰে সমৃদ্ধ অংকীয়া ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি আয়োজন কৰা হৈছে হেজাৰী ভাওনা মহোৎসৱৰ নগাঁও জিলাৰ উৰিয়া গাঁৱৰ সমীপৰ বৃহত্তৰ কৰয়নী অঞ্চলৰ মধ্যস্থল বুৰঞ্জী প্ৰসিদ্ধ বৰডুঙা পথাৰত পদ্মাকৃতিৰ নৱদ্বাৰযুক্ত এটি মন্দিৰ নিৰ্মাণ কৰা হৈছিল মন্দিৰটোৰ প্ৰতিষ্ঠা কালৰ পৰাই প্ৰতি ৫ বছৰৰ মূৰে মূৰে পবিত্ৰ হেজাৰী ভাওনা মহোৎসৱ উদযাপন কৰি অহা হৈছে এইবেলি হেজাৰী ভাওনা মহোৎসৱটিয়ে হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে যাৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি দৌল উৎসৱৰ লগত সংগতি ৰাখি ১২ তাৰিখৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হেজাৰী ভাওনা মহোৎসৱটি মহোৎসৱটি সফল উদযাপনৰ ব্যাপক প্ৰস্তুতি পূৰ্ণগতিত চলাইছে উদযাপন সমিতিয়ে জানিব পৰা মতে ভক্তপ্ৰাণ ৰাইজৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্দিৰভাগলৈ চৰকাৰী অনুদান আগবঢ়াইছে কলংপুৰীয়া বাৰগয়া সমাজৰ এবাৰ দ্বাদশ হাজাৰী ভাওনা মহোৎসৱ ভাগ অহা ১৩, ১৪, ১৫, ১৬ মাৰ্চ ২০২৫ তাৰিখে আয়োজন কৰিবলৈ মনস্থ কৰা হৈছে ১৩ তাৰিখে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব ১৪ তাৰিখে নিশালৈ ১১খন ভাওনা অনুষ্ঠিত হ'ব ১৫ তাৰিখে শিশুসকলৰ দ্বাৰা বিভিন্ন অনুষ্ঠান আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান আছে এই উক্ত অনুষ্ঠানত উপস্থিত থাকিব বিদ্যাসাগৰ ডাঙৰীয়া আৰু লগতে আমাৰ ১৬ তাৰিখে দিনত ১১খনকৈ ভাওনা শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব আৰু নিশালৈ ১১খন ৰভাত কেলিগোপাল নাটৰ আধাৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰা হ'ব মুঠ কিমানখন ভাওনা প্ৰদৰ্শন হ'ব ৩৩খন ভাওনা প্ৰদৰ্শন কৰা হ'ব মুকলি অনুষ্ঠানত কোন কোন থাকিব এই মুকলি অনুষ্ঠানত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত থাকিব লগতে উপস্থিত থাকিব ৰোহিণী বল্লভ গোস্বামী ডাঙৰীয়া ১৫ তাৰিখৰ আমাৰ অনুষ্ঠানত উপস্থিত থাকিব জ্যোতিষ্ক সন্মান প্ৰদান কৰিব অসমৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এই অনুষ্ঠানৰ সভাপতি ৰূপক শৰ্মাদেৱৰ প্ৰচেষ্টাত আমি ৪ দিনীয়াকৈ এই অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছোঁ ইফালে পূৰ্ণগতিত চলিছে মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম আটক ধুনীয়াকৈ নিৰ্মাণ কৰা আটাইকেইখন ৰভাৰ পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে লগতে অঞ্চলটো ভক্তিৰ ৰসেৰে বুৰ যোৱা পৰিলক্ষিত হৈছে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰী শ্ৰী দুখুৰামুখ সত্ৰৰ বৰ্ষিয়ান সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰে যে কলংপুৰীয়া বাৰগয়া সমাজে হেজাৰী ভাওনাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিব পাৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কলংপুৰীয়া বাৰগয়া সমাজৰ স্থায়ী সভাপতি নবীন চন্দ্ৰ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী দুখুৰামুখ সত্ৰ কৰয়নী হেঙেলিছোঁ ইংৰাজী ১৯৬৫ চনত কলংপুৰীয়া বাৰগয়া সমাজ নামেৰে এখন অৰাজনৈতিক সমাজ গঠন হৈছিল ইয়াৰ মূল উদ্দেশ্য আছিল শংকৰী কলা কৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰত সেই সময়ত ১৯৫০ চনৰ পৰা আৰম্ভ কৰি অঞ্চলৰ বিভিন্ন গাঁৱত অন্য ধৰ্মাৱলম্বী লোকসকল আহি যুৱক যুৱতীসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে সেই সময়ৰ শংকৰী কলা কৃষ্টিৰ প্ৰতি যিসকলৰ গাঢ় বিশ্বাস আছিল সেইসকলৰ প্ৰতি সেইসকলৰ লগত লগ হৈ পেলাই এখন সমাজ তৈয়াৰ কৰিলে প্ৰায় ২৫খন গাঁৱৰ মানুহ একত্ৰিত হৈছিল এই একত্ৰিত হৈ পেলাই কলংপুৰীয়া বাৰগয়া সমাজৰ নামেৰে এখন সমাজ তৈয়াৰ কৰিলে ইয়াৰ উদ্দেশ্য হৈছে যে শংকৰী কলা কৃষ্টি প্ৰচাৰ প্ৰসাৰ কৰা ইয়াকে লক্ষ্য কৰি কলংপুৰীয়া বাৰগয়া সমাজে
অঞ্চলৰ মধ্যস্থল বৰডুঙা পথাৰত প্ৰতি 5 বছৰৰ আঁতৰে এটি ভাওনা সমাৰোহ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰে আৰু সেই সময়ত ৰাইজে বাঁহ বেতে নৰা খেৰেৰে ইয়াত ঘৰ কৰি বাঁহখন ৰভা দি পেলাই বাঁহগাঁও সমাজৰ ভাওনা অনুষ্ঠিত কৰিছে। কিন্তু ইংৰাজী 1972 চনত দ্বিতীয় হাজাৰী ভাওনাৰ পাছৰ পৰাই মানুহৰ মনত যে স্থায়ী এটা মন্দিৰ লাগে, স্থায়ী ৰভা লাগে, ইয়াৰ পৰিকল্পনা হাতত ল'লে আৰু তাৰ ফলস্বৰূপে ৰাইজে বিভিন্ন সময়ত চৰকাৰী সাহায্য ৰাইজৰ দান বৰঙণি লৈ ইয়াত 7 বিঘা মাটি তৈয়াৰ কৰিলে আৰু চাৰিওফালে বাউণ্ডৰী মাৰি ইয়াৰ মাজত এটি সুশৃংখলভাৱে 11খন ৰভাৰে এটি মন্দিৰ তৈয়াৰ কৰিলে। বৰ সুখৰ বিষয়, যোৱা আগষ্ট মাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ এইফালেদি আহোঁতেই তেখেতে আমাক মাতি গৈছিল আৰু মাতি যোৱাৰ ফলতে আমি তেখেতক দিছপুৰত লগ পালোঁগৈ। তেখেতে দিছপুৰত লগ পাওঁতেই আমাক ক'লে যে আপোনালোকৰ মন্দিৰটো চাবলৈ গৈ আছোঁ। তেওঁ আহি পেলাই তেখেতে এই সময়ত একোকে নক'লে, কিন্তু তাৰ এমাহমানৰ পাছতে তেখেতে এনাউন্স কৰিলে। তেখেতে এখন মানে চামগুৰি নিৰ্বাচনী প্ৰচাৰলৈ আহোঁতে আমাৰ মন্দিৰৰ আগত যাওঁতে ৰাইজক ৰৈ পেলাই কৈ গ'ল যে আপোনালোকৰ কাৰণে 50 লাখ টকা দিয়া হৈছে আৰু জিলা কমিটিৰ পৰা অলপ টকা লোৱা হ'ব। এই যে টকাটো দিলে এইপিনে 25 চনত আমাৰ 60 বছৰীয়া ৰজত জয়ন্তী হ'ব, মহাৰজত জয়ন্তী, সেইটো আমি হাতত লৈছিলোঁ কামটো। তেখেতে যেতিয়া টকাটো দিম বুলি ক'লে আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু স্থানীয় বিধায়ক জিতু গোস্বামী দুয়োজনে লগ লাগি, বিশেষকৈ ৰূপক শৰ্মাই লগ লাগি পেলাই আমাক কি কৰিলে, ঘৰ কৰি দিম বুলি মাৰ্চ মাহত আপোনালোকে যিটো প্লেন লৈছে সেই প্লেন মতে আপোনালোকক ঘৰ উলিয়াই দিয়া হ'ব, এই বুলি তেখেতে যোৱা মাহৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে কাম আৰম্ভ কৰিলে। ভাওনা মহোৎসৱত 11খন গাঁৱৰ ৰাইজে অংকীয়া প্ৰদৰ্শনৰ অনুষ্ঠানটি সফল কৰিবৰ বাবে দৈনিক প্ৰতিখন গাঁৱৰ নামঘৰসমূহৰ লগতে 12গৰীয়া মন্দিৰৰ প্ৰাংগণত অংকীয়া ভাওনাৰ আখৰা পূৰ্ণগতিত চলাইছে। আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।